হয় মই বৰ্তমান উপস্থিত আছো সামগ্ৰীৰ কনুৱামাৰীত আৰু যেহেতু এতিয়া দীপাৱলীৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল আৰু কেমেৰা পাৰ্চনে ইয়াৰ পৰিৱেশ দেখুৱাব কনুৱামাৰীৰ যি মৃৎশিল্পীসকল আছে এই শিল্পীসকল ব্যস্ত হৈ পৰিছে যি মাটি চাকি নিৰ্মাণ কৰে কাৰণ যেহেতু এতিয়া সমাগত দীপাৱলী আৰু দীপাৱলীৰ বাবে এতিয়া দিনে ৰাতিয়ে তেওঁলোকে মাটি চাকি নিৰ্মাণ কৰাত লাগি আছে আৰু দেখিবলৈ পাইছে এতিয়া যিসমূহ মহিলা আছে এই মহিলাসমূহ ব্যস্ত হৈ পৰিছে এতিয়া মাটি চাকি নিৰ্মাণ কৰা কেমেৰা পাৰ্চনে ইয়াৰ পৰিৱেশ দেখুৱাই আছে আসলতে কেনেদৰে এই সকলে এতিয়া জীৱন নিৰ্বাহ কৰিছে এই মাটি চাকি যি মৃৎশিল্পৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰি আছে আৰু এগৰাকী বাইদেউ আছে বাইদেউ ইয়াত দেখিবলৈ পোৱা গৈছে মাটি চাকি নিৰ্মাণত লাগি আছে যেহেতু দীপাৱলী সমাগত আৰু দীপাৱলী সমাগতৰ উপলক্ষে দীপাৱলী যি পূজা আছিলে পূজা আয়োজন কৰিবৰ বাবে এতিয়া মাটি চাকি নিৰ্মাণ কৰি আছে আৰু মোৰ লগত ইয়াৰ যি লোক আছে মই তেওঁৰ ওচৰলৈ গৈছোঁ তেওঁৰ লগত কথা পাতিম হয় এখন কোন জেগা হয় এখন কনুৱামাৰী ববজাৰ বুলি কয় সামগ্ৰী সমষ্টিৰ অন্তৰ্গত আৰু আমাৰ প্ৰধান যেটো বৃত্তি মৃৎশিল্পীটো আমাৰ প্ৰধান বৃত্তি কিন্তু বৰ্তমান আমাৰ যেটো লকডাউন দি গৈছে এই লকডাউন আমাৰ মৃৎশিল্পৰ ব্যৱসায়ৰ লগত জড়িত থকা আমাৰ পাল সম্পদৰ মানুহখিনি বহুত অসুবিধাৰ সন্মুখীন হৈছে লকডাউনৰ সময়ত আমাৰ একমাত্ৰ যিখিনি বজাৰ আছে সামগ্ৰী বজাৰ বহুত দিন বন্ধ যোৱাৰ ফলত আমি বহুত বিপৰ্যয়ৰ সন্মুখীন হৈছোঁ কিন্তু আৰু তাৰ উপৰিও আৰু এটা দেখা গৈছে যে আমাৰ বেলেগ ৰাষ্ট্ৰ চীনৰ পৰা যিখিনি সামগ্ৰী আহি পেলাই এই দীপাৱলীত এটা মাৰ্কেট গলে উঠিছে সেই মাৰ্কেটৰ বিপক্ষে আমাৰ ভাৰতবাসীক আমি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ বৰ্তমান যেটো আমাৰ এই বৃত্তিটো লৈ কিনে যেতে হিয়তে দীপাৱলীটো উদযাপন কৰে তাৰ বাবে মাতৃ চাকিদি উদযাপন কৰে তাৰ বাবে অনুৰোধ জনালো চীনা সামগ্ৰী বৰ্জন টোটেলি বৰ্জন কৰিব লাগে আমাৰ অসমবাসী এইবাৰ কেনেকুৱা বেচা কিনা আপোনালোকৰ এইবাৰ ইমান বেচা কিনা নাই যথেষ্ট অলপ কেইদিন আগত লকডাউন হৈ গৈছে সেই লকডাউনৰ কাৰণে অলপ বেচা কিনাৰ প্ৰব্লেম হৈছে কম হয় এতিয়া আহিছে নে নাই গ্ৰাহক আহিছে তথাপিও মানে কম গ্ৰাহক আহিছে আপোনালোকে এইটো লৈ চলি থাকে নে এইটো লৈ চলি থাকোঁ আমাৰ প্ৰধান বৃত্তি এইটো হয় আসলতে শুনা পাইছে আসলতে এইসকল যে মৃৎশিল্পী আছিলে এই মৃৎশিল্পীসকলে যি এই মৃৎশিল্পৰ লগতে জড়িত হৈ থাকি নিজৰ জীৱন পোহপাল দিছিলে আৰু এয়া দেখুৱাই আছে কেমেৰা পাৰ্চনে সমগ্ৰ পৰিৱেশ আসলতে যি মৃৎশিল্পীসকল আছে এই মৃৎশিল্পীসকলে এতিয়া উৰে নিশা উজাগৰি থাকি এই কামতেই লাগি থাকে যিহেতু এতিয়া সমাগত দীপাৱলী আৰু দীপাৱলীৰ উপলক্ষে দেখিবলৈ পোৱা গৈছে এওঁলোকৰ ব্যস্ততা আৰু মই বাইদেউ ওচৰত বাইদেউ আপোনাৰ নাম কি আৰু কোন জেগা এইখন কমলা পাল তো কনুৱামাৰী ববজাৰ আপুনি কিমান দিন বনাই আছে ইয়া বস্তু হৈ গ'ল 30-35 বছৰ হৈ গ'ল বেচা কিনা কেনেকুৱা এবাৰ বেচা কিনাতে এই বছৰ নাই নহয় লকডাউনৰ কাৰণে ডাউন পৰি গ'ল আপোনালোকে এইটো কামেই কৰে নে আৰু বেলেগ কাম এইটো কাম কৰি পেলাই ল'ৰা ছোৱালী লেখাপঢ়া কৰিলোঁ খোৱা বোৱা এইটো কামৰ পৰা ইয়াত হয় আসলতে শুনা পাইছে এইগৰাকী মহিলাৰ মন্তব্য মোৰ লগত আৰু এগৰাকী বৌ আছে যেহেতু তেওঁ ব্যস্ত হৈ পৰিছে মাটি চাকি নিৰ্মাণ কৰে মই তেওঁৰ ওচৰলৈ যাম তেওঁৰ লগত কথা পাতিম হয় বৌ এইখন কোন জেগা হয় ববজাৰ কনুৱামাৰী ববজাৰ সামগ্ৰী সমষ্টি কিমান দিন হ'ল আপোনাক এয়া বনাই থকা হৈ গ'ল 40 বছৰমান হৈ গ'ল এতিয়া সমাগত দীপাৱলী কি ক'ব এই ক্ষেত্ৰত দীপাৱলী চাকি কিমান বনাইছে এইবাৰ বনাইছোঁ এতিয়া 50,000 নিচিনা বনাইছোঁ কিন্তু বিক্ৰী কৰিব পৰা নাই যোৱাবাৰ আগত বেচিছিল নে নাই যোৱাবাৰ বেচিছিলোঁ এইবাৰ বেচিব পৰা নাই কিহৰ কাৰণে বেচিব পৰা নাই লকডাউন হয় আচলতে লকডাউনৰ বাবে এতিয়া এইসকল যি লোক আছে এই লোকসকল বিপানত পৰিছে আচলতে মোৰ লগত আৰু এজন দাদা আছে মই তেওঁৰ ওচৰলৈ যাম দাদা অকণমান আহক এইখন কোন জেগা হয় এইটো কনুৱামাৰী ববজাৰ কিমান দিন হ'ল আপোনালোকে ইয়াৰ কাম কৰি থকা এইটো আমিতো সৰুৰ পৰা এইটো কাম কৰি আছোঁ হ'ল আমাৰ 40-45 বছৰ হ'ল মহিলাসকলো এই কামৰ লগতে জড়িত হৈ মহিলাসকলো আৰু আমি মোটা মানুহ চব এইটো কামতে চব এইটো কামতে বেলেগ কাম নাই এইবাৰ কিমান চাকি বনাইছে এইবাৰ বনাইছোঁ এইবাৰ বেছি বনোৱা নাই লকডাউনৰ কাৰণে হেৰি বেছি বনোৱা নাই হ'লে বজাৰ বেয়া মাল চেল হোৱা নাই এনেই পৰি আছে দেখিবলৈ পোৱা যায় দীপাৱলীৰ সময়তে চীনা সামগ্ৰী এটা মাৰ্কেট গঢ়ি উঠায় কিন্তু এই ক্ষেত্ৰত কি ক'ব চীনা সামগ্ৰী বন্ধ কৰিলে ভাল আছে আৰু তেতিয়াহ'লে আমাৰ মাটিৰ কাম চাকিটো চলিব অলপ বেছি চীনা সামগ্ৰী বৰ্জন কৰিব লাগে হয় আচলতে সকলোৰে এটাই এতিয়া প্ৰশ্ন হৈছে যে চীনা সামগ্ৰী বৰ্জন কৰিব লাগে যিহেতু এতিয়া যি দীপাৱলী সমাগত আৰু দীপাৱলী সমাগতত দেখিবলৈ পোৱা যায় যে একাংশ বিপণীত দেখিবলৈ পোৱা যায় যে চীনৰ পৰা যি সামগ্ৰী আহে লাইটৰ সেইবিলাক যাতে বৰ্জন